মোৰ তিনিজন মানুহ মই আইডলাইজ কৰোঁ জীৱনত। এজন বিষ্ণু ৰাভা, এজন হৈছে চাৰ্লি চেপলিন আৰু এজন হৈছে চে গুয়েভাৰা। তিনিজনে কিন্তু একেধৰণৰ চিন্তাধাৰা মানুহ, লেফটিষ্ট বুলি কয় কিছুমানে, কমিউনিষ্ট কয়। বাট বিষ্ণু ৰাভাৰ কৰ্মৰাজিৰ কথা ক'বলৈ গ'লে আচলতে বহুত ক'ব লাগিব, কথাটো তেনেকুৱা। কাৰণ তেওঁ নকৰা কাম নাই, প্ৰথম কথা। সেইকাৰণে তাক কলাগুৰু বুলি কোৱা হয়, যে গোটেইখিনি কলা তেওঁ জানিছিলে। এক্টিঙৰ পৰা আৰম্ভ কৰি, গানৰ পৰা আৰম্ভ কৰি, নৃত্যৰ পৰা আৰম্ভ কৰি, স্পৰ্টছৰ পৰা আৰম্ভ কৰি, সমাজ কৰ্মী হিচাপে তেওঁ ফেমাছ আছিলে আৰু বিপ্লৱী আছিলে। চ' এই গোটেইখিনি বস্তু একেলগে খুব কম মানুহৰ মাজত দেখা যায়। আৰু সেইধৰণে চাৰ্লি চেপলিন তেনেকুৱা আছিলে। তেওঁ নিজে মিউজিক কৰিছিলে, নিজে এক্টিং কৰিছিলে, নিজে স্ক্ৰিপ্ট লিখিছিলে, চিনেমা কৰিছিলে আৰু বিপ্লৱ কৰিছিলে চিনেমা জগতত। চ' সেইকাৰণে মই এই তিনিজন মানুহ ভাল পাওঁ। চে গুয়েভাৰা তেনেকুৱা, তেওঁ বেলেগ ধৰণে বিপ্লৱী আছিল। আৰু বিষ্ণু ৰাভাৰ এতিয়া কৰ্মৰাজি যথেষ্ট ডাঙৰ আচলতে তেওঁৰ। সেইকাৰণে তেওঁৰ বিষয়ে চৰ্চাটো বৰ দৰকাৰ। প্ৰচাৰ আৰু প্ৰসাৰ এই দুটা শব্দ কওঁ মই। তেওঁৰ কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰটো বৰ দৰকাৰ আজিৰ প্ৰজন্মৰ মাজত। আপুনি কি ভাবে? নিশ্চয় আহিছে, কাৰণ এতিয়া খুব পলিটিকেলাইজড হৈছে গোটেই কথাবিলাক। গোটেই সমাজখন, গোটেই ল'ৰা ছোৱালীবিলাক পলিটিকেলাইজ কৰিছে। কংগ্ৰেছেই হওক, বিজেপিয়ে হওক, KGPয়ে হওক, চবে বেলেগ বেলেগ ধৰণে নিজৰ বস্তুটো